নমস্কাৰ। শকাব্দ 1947 চনাব্দ 1432 খ্ৰীষ্টাব্দ 2025 27 আগষ্ট ভাদ মাহৰ 10 তাৰিখ। আজি শুক্লপক্ষৰ চতুৰ্থী তিথি অৰ্থাৎ গণেশ চতুৰ্থী। এই গণেশ চতুৰ্থীৰ দিনা মই এটা ইউটিউব চেনেল খুলিবলৈ লৈছোঁ। এই ইউটিউব চেনেলত আপোনালোকে জ্যোতিষ, ধৰ্ম, আধ্যাত্মিক, তন্ত্ৰ মন্ত্ৰ, টোটকা আদিৰ বিষয়ে জানিব পাৰিব। মোৰ চেনেলটো নৱজ্যোতি শৰ্মা 555। এই চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এই শুভক্ষণত মই আজি গণেশ চতুৰ্থীৰ দিনা কৰিব পৰা এটা বিশেষ ব্যৱস্থাৰ বিষয়ে ক'বলৈ ওলাইছোঁ আপোনালোকক। গণেশ চতুৰ্থী অৰ্থাৎ আজি কৰিব পাৰে, নহ'লে আপোনালোকে শুভক্ষণত, যিকোনো শুভক্ষণত এইটো কৰিব পাৰে। শুভক্ষণ বুলি ক'লে আপোনাৰ দুৰ্গা পূজাৰ অষ্টমী নৱমীৰ সময়ত বা আপোনাৰ লক্ষ্মী পূজাৰ সময়ত, দেৱালীৰ সময়ত, এই সময়বিলাকত কৰিব পাৰে। বা পুষ্য নক্ষত্ৰৰ যেতিয়া যুগ চলি থাকে সেই যুগত কৰিব পাৰে। এইটোৰ কাৰণে আপোনালোকে প্ৰথমতে এডাল আকান গছ চাই ৰাখিব। এইডাল আকান গছৰ এনেকুৱা আকান গছৰ পাতবিলাক, এই আকান গছৰ ঠাৰি আপোনালোকে চবে চিনি পায় বাৰু, তথাপিও মই দেখাই দিছোঁ আপোনালোকক। এই আকান গছডাল লাগিব। আকান গছত এইটো পাত আকান গছৰ গুৰিত গৈ আপোনালোকে আগদিনা বা 1 ঘণ্টা আগত গৈ তেওঁক ধূপ দীপ এই চাকি বন্তি দেখাই গুৰিত এডাল ৰঙা সূতা বান্ধি সিন্দুৰ লগাই থৈ আহিব। আৰু তেখেতক আহ্বান কৰিব যে আপোনাক মোৰ সমস্ত কৰ্মৰ সিদ্ধিৰ কাৰণে লৈ যাম, আৰু সেই সিদ্ধি আপোনাৰ এই শিপাত যাতে থাকে তেনেকৈ আপোনালোকে তেওঁৰ ওচৰত প্ৰাৰ্থনা জনাই আহিব। আৰু পিছদিনা বা 1 ঘণ্টা পিছত গৈ আকনৰ গুৰিডাল খুন্দিব। গুৰি খুন্দি তাৰ সপ্তম গাঁথা বুলি কয়, সপ্তম, এয়া আকান গছৰ মই খুন্দি ওলাইছিলোঁ পুষ্যা নক্ষত্ৰৰ সময়ত। এয়া এইখিনি আপোনাৰ এইখিনিৰ পৰা গুৰি আৰম্ভ হৈছে। এনেকৈ 1 গাঁথা, 2 গাঁথা, 3 গাঁথা, 4 গাঁথা, 5 গাঁথা, 6 গাঁথা, 7 গাঁথা, এনেকৈ সপ্তম গাঁথাৰ ল'ব। এইটো সপ্তম গাঁথাৰটো মই কাটি থৈ দিছোঁ। এই সপ্তম গাঁথাটো লৈ আপোনালোকে পানীৰে, গংগাৰ জলেৰে খুব সুন্দৰকৈ ধুই ল'ব। ধুই লৈ শুকাব। শুকাই পেলাই আপোনাৰ ইয়াতে সিন্দুৰ দিব। সিন্দুৰ লগাই দিব। আৰু তাৰপিছত ৰঙা সূতাৰে ইয়াতে বান্ধি দিব। ৰঙা সূতা বা ৰঙা কাপোৰে বান্ধিব। এনেকৈ ধুনীয়াকৈ ৰঙা সূতাৰে বা ৰঙা কাপোৰে বান্ধিব। বান্ধি পেলাই ধুনীয়াকৈ এনেকৈ তাতে আপোনাৰ মন্দিৰৰ পূজা ঘৰত নি ধুনীয়াকৈ থ'ব। থৈ ইয়াতে গণেশ পূজা কৰিব। গণেশ দেৱতাৰ নামত ৰঙা ফুল দিব, মিঠাই বা বুন্দিয়াৰ লাড্ডু দিব, তেনেকৈ তাতে পূজা দিব। আৰু তেওঁক যাতে আপোনালোকৰ ধন ধান বা সমস্ত কৰ্ম সিদ্ধি হয় তাৰ কাৰণে প্ৰাৰ্থনা জনাব। আৰু এনেকৈ পূজা কৰি ধূপ চাকি বন্তি দেখুৱাই ধুনীয়াকৈ থ'ব। ঘিউ চাকি দিব, থৈ পূজা পাঠ কৰিব। তাৰপিছত এই যিখিনি পূজা কৰা হ'ল, এই মানে গণেশ সম্পূৰ্ণৰূপে ইয়াতে গণেশ পাঠ কৰিলে গণেশৰ স্তোত্ৰ পাঠ কৰিব পাৰে বা গণেশৰ মন্ত্ৰ পাঠ কৰিব পাৰে। পাঠ কৰি য'ত আপোনালোকে ধন ৰাখে বা পূজা মন্দিৰতেই তেনেকৈ থৈ দিব, বা প্ৰত্যেক দিনাই তাতে পূজা কৰিব। পূজা কৰি থাকিলে আপোনালোকৰ যি সমস্যা আছে, এই সকলো সমস্যাৰ সমাধান হ'ব।
যেনে ধনৰ সমস্যা হওক বা অন্যান্য কাম বিলাক আগবঢ়া নাই, সেই সকলোবোৰ সমস্যাৰ সমাধান এই গণেশৰ মানে আকন্দ গছৰ সপ্তম গাথাটোত গণেশ মূৰ্তি সাজি পূজা পাঠ কৰিলে সমস্ত কামনা বাসনা বা সমস্ত ধনৰ সংকট দূৰ হয় বুলি শাস্ত্ৰত উল্লেখ আছে। এনেকৈ আপোনালোকে শুভ ক্ষণত শুভ সময়ত এই কামখিনি কৰিব, অতিকে লাভ পাব, সুফল পাব। আৰু তাতে প্ৰত্যেক দিনাই পাৰিলে পূজা পাঠ কৰি থাকিব, ধূপ চাকি জ্বলাব, দেখাব, এইখিনি কৰিব। নমস্কাৰ।